তোমাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডে যদি এনেকুৱা এজন পাৰ্টনাৰৰ ওচৰত গুচি গৈছে তোমাক এৰি, যাৰ এক্সপেক্টেশ্যন বহুত কম তেওঁৰ পাৰ্টনাৰজনক লৈ, ইভেন নাইয়ে, তুমি যেনেকৈ থাকা, যি হিচাপত থাকা, যি কৰা, মোৰ একো ফাৰক নপৰে, মই চবতে অ'কে। যদি তেনেকুৱা এজন পাৰ্টনাৰৰ ওচৰত গুচি গৈছে তোমাক এৰি কিনে, বিকজ তোমাৰ এক্সপেক্টেশ্যন অকণমান হাই লেভেলৰ, ঠিক আছে, তেতিয়াহ'লে যাব দিয়া না ভাই, যাব দিয়া না। কিয় ৰাখিব বিচাৰিছা সেইজনক? কিয় ৰাখিব বিচাৰিছা? তেওঁৰ সিমানখিনি কেপেচিটি নাইয়ে যে তোমাৰ সিমানখিনি লেভেলৰ এক্সপেক্টেশ্যন তেওঁ ৰাখিব পাৰিব, তোমাক ৰাখিব পাৰিব হেপী, ঠিক আছে, নিজৰ কমিটমেণ্ট নিভাব পাৰিব সেইটো লেভেলত, তেওঁৰ সিমানখিনি কেপেচিটি নাইয়ে। চ' কিয় জোৰ কৰি থাকিব বিচাৰিছা? কিয় তুমি তেওঁক চেঞ্জ কৰিব কৈ আছা? চেঞ্জটো কেতিয়াও নহয়, তোমাৰ মাথাটোহে বেয়া হ'ব, তেওঁ কেতিয়াও চেঞ্জ নহয়। তোমাৰ টাইম ৱেষ্ট হ'ব, তেওঁ কেতিয়াও চেঞ্জ নহয়। হ'ব জানো? কেতিয়াও নহয়। 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ 10 বছৰ বৰবাদ কৰি পেলাবা, একোডাল নহয়। যেতিয়া বহুত বছৰ বৰবাদ হ'ব, তাৰপিছতে তোমালোকৰ মাথাত জ্ঞান আহিব যে ভুল কৰিলোঁ, বাদে দিব লাগিছিলে। বাদটো এতিয়া দিয়া না, 5 বছৰ পিছত বাদ দিয়াতকৈ। নিজৰ সময়খিনি নষ্ট কৰাতকৈ এতিয়াই কৰাচোন, 2 দিন কষ্ট পাবা, নিজে ৰিয়েলাইজ কৰিবা যে নিজে ভাল ডিচিশ্যন লৈছোঁ। গাইড কৰিবৰ কাৰণে মইতো আছোঁৱে, ঠিক আছে, বহুত আছে গাইড কৰিবৰ কাৰণে মানুহ, যদি বিচাৰি পোৱা। একো লাভ নাই, তোমাৰ এক্সপেক্টেশ্যনখিনি যদি কোনোবাই বুজি নাপায়, একো লাভ নাই থাকি।